হেল্ল' বন্ধুসকল, এয়া আজি আহিছে ছাৰ নমস্কাৰ। নমস্কাৰ। হয় ছাৰ, আপোনাৰ ঘৰ? মোৰ জয়সাগৰ, শিৱসাগৰ, সুন্দৰপুৰ ভেলী। হয়, আৰু আপোনাৰ নামটো? প্ৰবুদ্ধ দত্ত। হয়, আপুনি আজি এই জাৰ্মান স্পিচকেইটা অৰ্ডাৰ কৰিছিলে নহয় জানো? হয়। এতিয়া পাপিকেইটা দেখিছে কি ধুনীয়াকৈ শুই আছে। এইকেইটা জাৰ্মান স্পিচৰ হয়। এতিয়া অকণমান ঠাণ্ডা পৰিছে কাৰণে এনেকৈ ধুনীয়াকৈ শুই আছে। দেখিছে দেখিছে কিউট হয়। আৰু আপুনি কিহত চাই পালে অলপ কৈ দিব। ইউটিউবত চাই মানিলি দেখিলোঁ। হয়, দেখাৰ পিছত আৰু আপোনাক খবৰ কৰাৰ পিছত আনিবলৈ আহিছোঁ। এনেই পোৱালিকেইটা কেনেকুৱা দেখিছে আপুনি? পোৱালিটো ভালে দেখিছোঁ, স্বাস্থ্যৱানে দেখিছোঁ। হয়, অকণমান দেখিছে কি ধুনীয়াকৈ শুই আছে, শুই আছিলে। দেখিছে বহুত কিউট দেখিছে, বহুত ধুনীয়া। ছাৰে পেয়াৰ লৈছে, তো পেয়াৰ মানে কি এটা ছিংগুলকৈ ল'লে মানে থাকিবলৈ অসুবিধা পাব বুলি দুটাই এতিয়া লৈছে। দেখিছে দুটাই ধুনীয়াকৈ খেলি থাকিব নহয় জানো? সেইটোৱেই কথা। দুটাই আৰু লগত তেতিয়া খেলি থাকিব আৰু দুটাই ফুল এক্টিভ হয়, বহুত ধুনীয়া। কিন্তু এতিয়া ঠাণ্ডা পৰি আছে কাৰণে মানে কি মানে অকণমান এনেকৈ এয়া দেখিছে তলত মই মেলি দিয়া নাই, সেইটো কাৰণে নহ'লে ঠাণ্ডা সোমাই যাব। আৰু মেইনলি মানে মেইনলি মানে কি ঠাণ্ডা পাবলৈ আপুনি ঘৰত লৈ যোৱাৰ পিছতো ঠাণ্ডা নোপোৱাব। আৰু পোৱালিটো দেখিছে মানে ঠাণ্ডা পাইছে কাৰণে এনেকৈ আছে, কিন্তু ফুল এক্টিভে হয়। আৰু আপুনি পেটটো চুই চালে গম পাব, খানা খাই আছিলে, অলপ আগত খানা খাইছে আৰু লাহেকৈ খাবগৈ। আৰু আপুনি নিয়াৰ পিছত 2-3 ঘণ্টা পিছত ধুনীয়াকৈ খাব বাৰু এতিয়া গৈ পিনে। আৰু সেইখিনি আপোনালোকক এইখিনি আৰু ছাৰে এইখিনি লৈছে বস্তু। ভাইটিহঁতো অলপ ধৰি দিয়া, ধুনীয়াকৈ ধৰি লওক। তাৰপিছত ছাৰে এইখিনি লৈছে ধৰক ডগ ফুডৰ পৰা আদি কৰি এইখিনি গোটেইখিনি। তাৰপিছত এইখিনি ধৰক গেছৰ দৰৱৰ পৰা আদি কৰি ডিৱাৰ্মিঙৰ এইখিনি গোটেইখিনি লৈ লৈছে। মই এইখিনি ধুনীয়াকৈ বুজাই দিলোঁ। লগত এয়া ডগৰ চাৰ্টিফিকেটখন এইখন দুটাৰ কাৰণে এয়া 2খন চাৰ্টিফিকেট। আৰু ছাৰ এইখিনি বুজি পালে নহয়? এইখিনি মই যোনখিনি আৰু বুজি নাপালে এইটো মোক কল কৰিব। আৰু এয়া 2খন এয়া দেখিছে 2টা ডগৰ 2খন চাৰ্টিফিকেট। এয়া ডগকেইটা এইকেইটা শুই আছে ধুনীয়াকৈ, এটা টোপনি ধৰিছে আৰু ঠাণ্ডা। আৰু লগত আহিছে ভাইটি তোমাৰ নামটো? তুমি পঢ়ি আছানে? কোন ক্লাছ? 9। আৰু পাপিকেইটা কেনেকুৱা পাইছা? ধুনীয়া নে? ধুনীয়া ন? আৰু এয়া ঠাণ্ডা পাবলৈ নিদিবা মেইনলি। আৰু এনেকৈ যেনেকৈ এতিয়া দেখিছা গৰম পাই আছে, ইয়াত দেখিছে ধুনীয়াকৈ গৰম পোৱাই পিনে ৰাখিবা। মেইনলি ঠাণ্ডা ছিজনত ন অলপ যদি ঠাণ্ডা সোমাই যায়, তেতিয়া সোমাই গ'লে মানে তোমাৰ কি বেমাৰ লাগিবই মুঠতে। সেইকাৰণে ঠাণ্ডা নোপোৱালে হৈ গ'ল, ঠাণ্ডা নাপালে একোৱে প্ৰব্লেম নহয়। আৰু গা নোধোৱাবা, ড্ৰাই চেম্পু দিছোঁ নহয়, সেইখিনি এনেকৈ কৰি দিলে ড্ৰাই চেম্পু মাৰি লৈ মুচি সেনেকৈ কৰি দিলে হৈ গ'ল। আৰু বেলেগ গা যদি পানী ঢালি দিয়ে পেটত ঠাণ্ডা সোমাই যাব, তেতিয়া আকৌ প্ৰব্লেম হৈ যাব। আৰু এটা ইয়াত লেট্ৰিন কৰা দেখিলে এনে কেনেকুৱা টান কৰিছে নে ঢিলা কৰিছে? টান কৰিছে ন? সেইটোৱে। আৰু ইয়াতকৈ লুজ হ'লে মানে দৰৱ খুৱাব লাগিব। ইয়াতকৈ যদি ঢিলা হয় আপোনাৰ দৰৱ খুৱাব লাগিব। এতিয়া টান কৰিছে, একো প্ৰব্লেম নাই। আৰু কিবা ক'ব নেকি? ঠিক আছে, খবৰ কৰিম পিছত। কিবা প্ৰব্লেম হ'লে ফোন কৰিব। আৰু পোৱালিকেইটা একদম ধুনীয়া পাইছে। ঠিক আছে। আৰু বন্ধুসকল, আৰু এইখিনি গোটেইখিনি মই বুজাই দিলোঁ, ছাৰে বুজি পাইছেগৈ। আৰু কিবা প্ৰব্লেম হ'লে ফোন কৰিব ক'লোঁ। আপোনালোক কাৰোবাক লাগিলেও মোৰ নম্বৰত কণ্টেক্ট কৰিব। আৰু লগতে বন্ধুসকল, আপোনালোকৰ যদি সৰু পাপি আছে বা ডাঙৰ ডগো আছে, তেতিয়াহ'লে আপোনালোকে মেইনলি এতিয়া ঠাণ্ডা ছিজনত ঠাণ্ডা পাব নিদিব। আৰু এতিয়া ঠাণ্ডা পালে মেইন প্ৰব্লেম হয়। আৰু মেইনলি আপোনালোকে লেট্ৰিনবোৰ মন কৰি থাকিব। বাহিৰত বোলে লেট্ৰিন কৰিছে চোৱাগৈ নাই, তেতিয়া কিন্তু প্ৰব্লেম হ'ব। আপোনালোকে লেট্ৰিন মন কৰিব। লেট্ৰিন যদি ঢিলা কৰে তেতিয়াহ'লে আপোনালোকে লগালগ ডক্টৰৰ লগত কণ্টেক্ট কৰিব বা লেট্ৰিনৰ দৰৱ খুৱাব। কিহৰ কাৰণে হৈছে সেইটো চাব মেইনলি। আৰু বন্ধুসকল, আজিলৈ মোৰ ভিডিঅ'টো বছ ইমানে।